নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। বিৰাট কোহলি এটা নাম নহয়, এটা যুগ। ভাৰতীয় ক্ৰিকেটৰ এটা যুগৰ আজি অন্ত পৰিল, যেতিয়া বিৰাট কোহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে। নিজৰ ইনষ্টাগ্ৰাম আৰু নিজৰ বিভিন্ন ছ'চিয়েল মিডিয়া হেণ্ডেলত এই কথাটো প্ৰকাশ কৰিলে আৰু তাৰ লগে লগে সেইটো কথা চিয়ৰ হৈ গ'ল, নিশ্চিত হৈ গ'ল যে বিৰাট কোহলিয়ে অৱসৰ ঘোষণা কৰিলে টেষ্ট ক্ৰিকেটৰ পৰা। ইয়াৰ আগতে খবৰ ওলাই আছিলে, কিন্তু সেইবিলাক খবৰ ফেক নিউজ বুলি বহুতে ভাবি আছিলে। কিন্তু আজি যেতিয়া বিৰাট কোহলিয়ে নিজে হাতেৰে লিখি দিলে, নিজেই লিখি পেলাই ইনষ্টাগ্ৰামত পোষ্ট কৰিলে, তেতিয়াতো সকলোৱে এইটো মানি ল'বলৈ বাধ্য হ'ল যে এইটো কথা সঁচা। আমি বিশ্বাস কৰিবলৈ টান হৈ গৈছে যে বিৰাট কোহলি, যি নেকি এটা নিজেই এটা ডাঙৰ যুগ, সেই যুগটোৰ আজি অন্ত হৈ গ'ল। আৰু এনেকুৱা ধৰণে অন্ত হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। চ' এই অৱসৰ কিদৰে ঘোষণা কৰিলে, কি কথা তেখেতে লিখিলে ছ'চিয়েল মিডিয়াত, সেইখিনি আমি এবাৰ চাই লোৱা আহক, চকু ফুৰাই লোৱা আহক অসমীয়া অনুবাদ হিচাপে। টেষ্ট ক্ৰিকেটৰ প্ৰথমটো জাৰ্চি পিন্ধা আজি 14 বছৰ হ'ল। সঁচা কথা ক'বলৈ গ'লে এই ফৰ্মেটে মোক ইমান দীঘলীয়া যাত্ৰাত লৈ যাব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। ই মোক পৰীক্ষা কৰিছে, গঢ় দিছে, আজীৱন কঢ়িয়াই নিব লগা পাঠ শিকাইছে। ৰঙা বলৰ ক্ৰিকেটত কিবা এটা গভীৰ ব্যক্তিগত কথা আছে। নিস্তব্ধ গ্ৰাউণ্ড, দীঘলীয়া দিন, সৰু সৰু মুহূৰ্তবোৰ যিবোৰ কোনেও দেখা নাপায়, কিন্তু যিবোৰ আপোনাৰ লগত চিৰদিনৰ বাবে থাকে। যেতিয়া মই এই ফৰ্মেটৰ পৰা আঁতৰি আহিছোঁ, ই সহজ নহয়, কিন্তু ই সঠিক অনুভৱ। মই ইয়াক মোৰ সকলো দিছোঁ আৰু ই মোক আশা কৰাতকৈ বহুত বেছি ঘূৰাই দিছে। মই মোৰ টেষ্ট কেৰিয়াৰটো সদায় হাঁহি এটাৰে সৈতে উভতি চাম। #269 ছাইনিং অফ। যেতিয়া বিৰাট কোহলি টেষ্টৰ কেপ্টেইন ঘোষণা হৈছিলে, প্ৰথম যেতিয়া বিৰাট কোহলি টেষ্টৰ অধিনায়ক হৈছিলে ভাৰতৰ, তেতিয়া ভাৰতৰ টেষ্ট ক্ৰিকেট আছিলে ইয়াত। আৰু যেতিয়া বিৰাট কোহলিয়ে অধিনায়কত্বটো ল'লে, অধিনায়কত্ব লৈ পেলাই টিমটো চলাই লৈ গ'ল, তেতিয়া লাহে লাহে তেখেতে টিমটোক নি পেলাই পোৱাইছিলেগৈ ইয়াত। ভাৰতীয় টেষ্ট ক্ৰিকেটত এটা নতুন যুগৰ সূচনা কৰা ব্যক্তিজন আছিলে বিৰাট কোহলি। তেখেতৰ অধিনায়কত্বত যেনেদৰে প্লেয়াৰবিলাকৰ ভিতৰত প্ৰাণৰ সঞ্চাৰ হৈছিলে, যিটো এগ্ৰেছন, যিটো মাইণ্ডছেট আহিছিলে, টেষ্ট ক্ৰিকেটৰ যিটো মাইণ্ডছেট হ'ব লাগে, সেইটো আজিকো প্ৰতি কোনো এজন টেষ্ট কেপ্টেইনে ভাৰতীয় ক্ৰিকেট টীমত আনিব পৰা নাছিলে। টেষ্ট ক্ৰিকেট সাধাৰণতে সম্পূৰ্ণ পৃথক ক্ৰিকেট হয়, 5 দিনৰ ক্ৰিকেট হয়, 5 দিন ইয়াত কষ্ট কৰিব লাগে। আৰু তেনেকুৱা এটা গেমত, তেনেকুৱা এটা খেলত মাইণ্ডছেটটো বহুত ইম্পৰ্টেণ্ট হয়। মাইণ্ডছেটৰ লগতে আৰু বিভিন্ন কথা থাকে, মানসিকতা থাকে। আমি যদি ক'বলৈ যাওঁ, যেনেদৰে খং প্ৰকাশ কৰা বস্তুবিলাক আমি দেখিবলৈ পাইছিলোঁ, যেনেকৈ এগ্ৰেছন প্ৰকাশ কৰা বস্তুবিলাক দেখিবলৈ পাইছিলোঁ বিৰাট কোহলিৰ নেতৃত্বত। তেখেতে যেতিয়া কেপ্টেইন হৈছিলে, গোটেই টীমটো জুই হৈ পৰিছিলে। এক প্ৰকাৰে ক'বলৈ গ'লে গোটেই টীমটোত প্ৰাণৰ সঞ্চাৰ হৈছিলে। গতিকে সেই বস্তুটো দেখিবলৈ পোৱা নাযায় বৰ্তমানৰ টীমত, সেই বস্তুটো দেখিবলৈ পোৱা নগৈছিলে বিৰাট কোহলিৰ কেপ্টেইন হোৱাৰ আগৰ টীমবিলাকত। কিন্তু বিৰাট কোহলিয়ে সেই বস্তুটো সম্পূৰ্ণৰূপে এটা চেঞ্জ আনিছিলে, এটা মাইণ্ডছেটৰ সাধাৰণতে এটা যুঁজ দিব পৰা যুঁজাৰু মানসিকতা টীমৰ ভিতৰত গঢ় দিছিলে। গতিকে সেই বস্তুটোৰ কাৰণে বিৰাট কোহলিয়ে যেতিয়াই ভাৰতৰ টেষ্ট ক্ৰিকেটৰ কথা আহিব, বিৰাট কোহলিয়ে সদায় পূজা পাব, নমস্কাৰ, প্ৰণাম পাব। গতিকে আমি যদি ক'বলৈ যাওঁ তেখেতৰ কেপ্টেইনচিৰ ৰেকৰ্ডৰ কথা, কেপ্টেইন হিচাপে তেখেতে কিমান কি কৰিছিলে। 68খন টেষ্ট মেচৰ তেখেতৰ অধিনায়কত্বত 68খন টেষ্ট মেচৰ 40খন জিকিছিলে, 11খন ড্ৰ হৈছিলে আৰু 17খন সাধাৰণতে লষ্ট হৈছিলে তেখেতৰ অধিনায়কত্বত। আৰু উইনিং যিটো পাৰ্চেণ্টেজ আছিলে তেখেতৰ অধিনায়কত্বত টেষ্টত, সেইটো আছিলে 58.82%। কোনো ভাৰতীয় অধিনায়কে তাতকৈ আগত আৰু তাতকৈ পাছত ইমানখিনি উইন পাৰ্চেণ্টেজ ৰাখিব পৰা নাই ভাৰতীয় টেষ্ট টীমৰ কাৰণে। কোনো ভাৰতীয় টেষ্ট কেপ্টেইনৰ আণ্ডাৰত ইমানখিনি উইন পাৰ্চেণ্টেজ হোৱা নাছিলে। গতিকে সেইটো বহুত বৃহৎ ৰেকৰ্ড, আৰু ভৱিষ্যতলৈকে সেই ৰেকৰ্ডটো ভঙাটো অতিপাত কঠিন। আৰু ক'বলৈ গ'লে তেখেত বেষ্ট টেষ্ট কেপ্টেইন, ভাৰতৰ টেষ্টৰ কেপ্টেইনৰ কথা ক'বলৈ গ'লে বেষ্ট টেষ্ট কেপ্টেইন, কোনেও ইমানখিনি জিকাব পৰা নাছিলে অধিনায়কত্ব কৰি। আৰু আমি যদি ক'বলৈ যাওঁ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ কথা, অষ্ট্ৰেলিয়াত গৈ অষ্ট্ৰেলিয়াক বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত জিকোৱা অধিনায়ক প্ৰথম বিৰাট কোহলি আছিলে। বিৰাট কোহলিৰ নেতৃত্বতে অষ্ট্ৰেলিয়াত গৈ অষ্ট্ৰেলিয়াত টেষ্ট ছিৰিজ জিকিছিলে ভাৰতে। আৰু এটা ৰেকৰ্ড, এটা সাংঘাতিক ৰেকৰ্ড, 5 বছৰ একেৰাহে টেষ্ট ৰেংকিঙত নম্বৰ 1 স্পট, 5 বছৰ একেৰাহে নম্বৰ 1 স্পট হৈছিলে। ইণ্ডিয়া নম্বৰ 1 হৈ আছিলে, বিৰাট কোহলিৰ নেতৃত্বত হৈছিলে, বিৰাট কোহলিৰ অধিনায়ক হৈ থকা সময়ত হৈছিলে। আৰু 2015 পৰা 2017 চনত একেৰাহে, 2015 পৰা 2017 চনৰ এই কেইবছৰৰ ভিতৰত একেৰাহে 9টা টেষ্ট ছিৰিজ, একেৰাহে এটাও টেষ্ট ছিৰিজ নহৰাকৈ 9টা টেষ্ট ছিৰিজ একেৰাহে জিকাৰ ৰেকৰ্ড তেখেতৰ কেপ্টেইনচিতে আছিলে। আৰু ৰিকি পণ্টিঙে আগতে সেইটো কাম কৰিছিলে, ৰিকি পণ্টিঙৰ লগত সমান কৰিবলৈ সক্ষম হৈছিলে বিৰাট কোহলিয়ে। আৰু বাকী কোনো কেপ্টেইনে তেনেকৈ 9খন টেষ্ট ছিৰিজ একেৰাহে জিকি পোৱা নাই, অধিনায়কত্ব কৰি জিকাই পোৱা নাই। নেক্সট আহিলে
অধিনায়কত্ব লাভ কৰি 2014-15 যিটো বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি হৈছিলে অষ্ট্ৰেলিয়াত তেখেতে দুয়োটা ইনিংছত শতক কৰিছিলে অধিনায়কত্ব লাভ কৰিয়ে দুয়োটা ইনিংছত শতক কৰা প্ৰথমজন ভাৰতীয় অষ্ট্ৰেলিয়াত গৈ পেলাই আৰু তেখেত একমাত্ৰ অধিনায়ক যি নেকি টেষ্টত 7টাকৈ ডাবল 100 মাৰিছে টেষ্টত 7টাকৈ 200 ৰান দি 70 ৰান কৰিবলৈ সক্ষম হৈছে এইটো এনেকুৱা এটা ৰেকৰ্ড যিটো নেকি কোনো হয়তো কেপ্টেনে ভৱিষ্যতলৈ বহুত আগলৈকে ভাঙিব হয়তো নোৱাৰিব 7টাকৈ টেষ্টত ডাবল 100 সহজ কথা নহয় নেক্সট আহিলে 254 ৰানৰ ইণ্ডিয়াৰ যিটো টেষ্টত হায়েষ্ট আমি যদি ক'বলৈ যাওঁ কেপ্টেন হিচাপে হায়েষ্ট স্ক'ৰ 254 ৰান ইণ্ডিভিজুৱেল ইনিংছ সেইটো কৰিছিলে বিৰাট কোহলিয়ে আৰু টেষ্টত দেন আমি যদি ক'বলৈ যাওঁ মোষ্ট ৰানছ ইন এ কেলেণ্ডাৰ ইয়াৰ এবছৰত আটাইতকৈ সৰ্বাধিক ৰান টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত টেষ্ট মেচৰ ক্ষেত্ৰত বিৰাট কোহলিয়ে কৰিছিলে 2012 2015 2017 16 2012 15 16 18 আৰু 23 এইকেইটা বছৰত বিৰাট কোহলিয়ে আটাইতকৈ সৰ্বাধিক ৰান কৰিছিলে টেষ্টৰ ফৰ্মেটত গতিকে চিন্তা কৰিছে সহজ কথা নহয় ভাতৰ লগত পানী খোৱা কথা নহয় মহান ক্ৰিকেটাৰৰ এইবিলাক নিদৰ্শন আৰু যদি চাই আপোনালোকে একেৰাহে 4টা সিৰিজত ডাবল 100 4টা টেষ্ট সিৰিজত একেৰাহে প্ৰতিটো সিৰিজত এটাকৈ হলো ডাবল 100 মাৰিছে কোনোবাই ভাবিব পাৰিব আজিৰ যুগত চিন্তা কৰিব পাৰিব একেৰাহে 4টা সিৰিজত 4টা 200 মৰাটো অসম্ভৱৰ প্ৰায় সমপৰ্যায়ৰ কথা চিন্তা কৰিব লাগিব ভাবিব লাগিব মহান ক্ৰিকেটাৰ এইবিলাক কাম কৰিব পাৰে চাই হায়েষ্ট ৰেটিং বাই এন ইণ্ডিয়ান ইন টেষ্ট ৰেংকিঙত আটাইতকৈ বেছি ৰেটিং আটাইতকৈ বেছি নম্বৰ পাই নম্বৰ 1 হৈ আছিলে তেখেত 937 পইণ্ট পাবলৈ সক্ষম হৈছিলে 2018 চনত 937 পইণ্ট আজিলৈকে কোনেও 937 পইণ্টটো চুবগৈ পৰা নাই ইণ্ডিয়াৰ যদি আমি কথা ক'বলৈ যাওঁ ইণ্ডিয়ানৰ যদি আমি কথা ক'বলৈ যাওঁ তেখেতেই কৰিছিলে গতিকে সেইটো মুখৰ কথা নহয় আৰু আপোনালোকে দেখিলে কিমানকৈ ৰেকৰ্ড আৰু বহুত আছে ৰেকৰ্ডৰ কথা কৈ থাকিলে ৰাতিপুৱা হৈ যাব এনেকুৱা কিছুমান ৰেকৰ্ড কৰি ৰাখিছে বিৰাট কোহলিয়ে কেৱল এটা ফৰ্মেটে বাকী ফৰ্মেটৰ কথাটো মই ক'বলৈ নাযাওঁ টেষ্টৰ যিটো ফৰ্মেট আজি টেষ্টৰ পৰা অৱসৰ ঘোষণা কৰিছে গতিকে টেষ্টৰ কথা মই আলোচনা কৰিছোঁ ভাগৰি যাব আপুনি ভাগৰি হিচাপ নোহোৱা হৈ যাব ইমানেই ৰেকৰ্ড বিৰাট কোহলিয়ে ইণ্ডিভিজুৱেল ৰেকৰ্ড কেপ্টেন্সি ৰেকৰ্ড আৰু কত কি ৰেকৰ্ড আছে পাত্তা নাই গতিকে হিচাপ কৰি আপুনি শেষ কৰিবলৈ টান আছে তেখেতৰ ৰেকৰ্ড গতিকে আমি মেইন যিকেইটা ৰেকৰ্ড সেইকেইটা কথা আমি আলোচনা কৰিলোঁ আৰু আমি যদি ক'বলৈ যাওঁ তেখেতৰ নিজৰ ইণ্ডিভিজুৱেল যিটো টেষ্ট কেৰিয়াৰ ক'ত সমাপ্ত হ'ল সেইটো যদি আমি চাবলৈ যাওঁ 123খন টেষ্ট মেচ খেলিছিলে তেখেতে ইণ্ডিয়াৰ হৈ তাত 9230 ৰান কৰিলে 10000লৈ কেইটামান ৰান কমি গ'ল 700তকৈ কেইটামান ৰান লাগিছিলে বেছি 10000 কৰি যাব লাগিছিল 10-15000 ৰান কৰি যাব পাৰিলেহেঁতেন কিন্তু কি আৰু গুচি গ'ল 9230 ৰানতে সমাপ্ত কৰিলে টেষ্ট ফৰ্মেট 46.9 গড় ৰান আছে তেখেতৰ প্ৰতিখন মেচত 46কৈ কৰিছে সহজ কথা নহয় মুখৰ কথা নহয় আৰু ষ্ট্ৰাইক ৰেট তেখেতৰ টেষ্টত 56.6 টেষ্টত এনেও সাধাৰণতে টেষ্টটো জানেই সৰু লাহে খেল 56 গড় ৰানটো বহুত বেছি আৰু আপোনালোকে যদি চাই 100 তেখেতে টেষ্টত কৰিছিলে 30টা 130টা আৰু 50 অৰ্ধশতক কৰিছিলে 31টা গতিকে এনেকুৱা ধৰণৰ এটা মহান কেৰিয়াৰ আজি সমাপ্ত হৈ গ'ল আমি কেতিয়াও ভবা নাছিল যে বিৰাট কোহলিয়ে এনেকৈ অৱসৰ ল'ব 9000 ৰান কৰি অৱসৰ ল'ব আমি ভাবিছিলোঁ যে আৰু টেষ্টত আৰু বেছি ৰান কৰিব 10000 ওপৰত ৰান কৰিব কিন্তু 9000 ৰানতে সেই অধ্যায়টো তেখেতে সমাপ্ত কৰিলে ভাবি কিবা লাগে কিন্তু বৰ্তমান সময়ত বিশ্বাস কৰিবলৈ টান হৈছে যদিও এয়াই সত্য এয়াই বাস্তৱ গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম বিৰাট কোহলিলৈ সদায় আমাৰ আন্তৰিক অন্তৰৰ পৰা এটা সাধাৰণতে ভাৱনা থাকে বিৰাট কোহলিৰ বাবে আন্তৰিক এটা অভিনন্দন থাকে গতিকে আন্তৰিক অভিনন্দন আমি জ্ঞাপন কৰিছোঁ আমাৰ ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেলৰ পৰা তেওঁ যাতে যিটো এদিনীয়া ফৰ্মেট আছে সেইটো ভালদৰে খেলক এদিনীয়া ফৰ্মেটত আমি এটা আশা কৰিছিলোঁ তেখেতে 100টা শতক মাৰিব 100টা শতক মাৰিব শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰিব 101টা শতক মাৰি শচীন তেণ্ডুলকাৰে যিটো কৰি থৈ গৈছিলে সেইটো যদি কৰিলেহেঁতেন বিৰাট কোহলিয়ে তেতিয়া আমি আমাৰ বহুত ভাল লাগিলে কিন্তু আমি সেইটো বহুত আশা কৰিছিলোঁ বিৰাট কোহলিৰ পৰা কিন্তু সেইটো এতিয়া হ'ব নহ'ব বাৰু পাছৰ কথা এদিনীয়া ফৰ্মেট খেলি থাকিব এদিনীয়া বা কিমান খেলিব 27 চনলৈকে হয়তো খেলিব 27 চনৰ 2027 চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ যিটো আহি আছে তালৈকে নিশ্চিতভাৱে খেলিব এটা ফৰ্মেটে বাচি গ'লগৈ লাষ্টত বয়সো হৈ আহিছে বয়সৰ কথাও চিন্তা কৰিছে ভৱিষ্যতৰ কথাও চিন্তা কৰিছে বিভিন্ন কথা চিন্তা কৰি অকল এদিনীয়া ফৰ্মেটত আছে আমি আশা কৰিছোঁ যে এদিনীয়া যিমান পাৰে খেলক এদিনীয়া ফৰ্মেটত কনচেনট্ৰেট কৰক যিমান পাৰে সিমান 100 মাৰক মুঠতে আমাক সেই 100টো লাগিছিল 100টা 100 লাগিছিলে শচীন তেণ্ডুলকাৰ ৰেকৰ্ড ভংগ কৰাটো আমি বিচাৰিলোঁ বাকী যিখিনি টেষ্টটো এৰি দিয়াৰ কাৰণে সেইটো অলপ টান হ'বগৈ নিচিনা লাগিছে কিন্তু বৰ্তমান সময়ত টেষ্টটো এৰি দিয়াৰ কাৰণে বাকী যিখিনি হওক মই ভিডিঅ'টো বহুত হেভি হাৰ্ট লৈ বুকুত শিল থকা নিচিনা লাগিছে এনেকুৱা অনুভৱ হৈ আছে বিৰাট কোহলি যোৱাৰ পাছত যিখিনি হওক এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি ভালটো নালাগে আজি বেয়া লাগি আছে সকলোৰে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব অলপ শ্বেয়াৰ প্ৰয়োজন ইমান এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ